नमस्कार मैं मजिद बंधुसकल पलकते चाওক आज 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर माटी किना बेचाक লৈ অসমত আহি গল নতুন নিয়ম। এতিয়াৰ পৰা অসমত 1951 চনৰ পাছত অহা কোনো লোকে মাটি কিনিব নোৱাৰিব। মাটি কিনা বেচাক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বাৰী কিনা বেচাক লৈ আহি গল ডাঙৰ খবৰ। এতিয়াৰ পৰা অসমত 1951 চনৰ পাছত অহা কোনো লোকে মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহিৰাগতই অসমত যধে মধে মাটি কিনিব নোৱাৰিব আৰু বিক্ৰী কৰিবলৈও মানি চলিব লাগিব নতুন নিয়ম। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত মাটি কিনা বেচাত আহি গল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। অৱশ্য মুখ্য নগৰবোৰত প্ৰযোজ্য নহয় এই নিয়ম। ইফালে শীঘ্ৰেই অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। মাটি বাৰী সন্দৰ্ভত এই ডাঙৰ মন্তব্য বা এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰাসকলৰ বাবে ভাল খবৰ। জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা প্ৰকাশ কৰিলে চৰকাৰে। এই তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়াই পৰীক্ষা কৰক। এই তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰাসকলৰ বাবে ভাল খবৰ। চৰকাৰে প্ৰকাশ কৰিলে তালিকা। জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা প্ৰকাশ কৰিলে চৰকাৰে। এই তালিকাত নাম থকাসকল হ'ব পাৰে হিতাধিকাৰী। কেনেকৈ চাব এই তালিকাত আপোনাৰ নাম চাওঁ আহক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত গৈ চাব পাৰিব আপুনি নিজৰ নাম। প্ৰথমতে আপোনালোকে PMAYGৰ ৱেবছাইট ভিজিট কৰিব আৰু তাৰ পিছত PMAYGৰ তালিকাত গৈ আপুনি বাছনি কৰিব ৰাজ্য, জিলা আৰু গাঁও আৰু তাতে চাব পাৰিব এই তালিকাত আপোনাৰ নাম আছেনে নাই। এই তালিকাত নাম থাকিলে ইয়াৰ পিছত ব্লক আৰু জিলা পৰ্যায়ত নিৰীক্ষণ কৰা হ'ব আবেদন আৰু তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। পৰৱৰ্তী খবৰ এইবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গ্ৰহণ কৰিব শপত। এই সন্দৰ্ভত বৃহৎ ঘোষণা চৰকাৰৰ। এইবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি। কেনেকৈ নিৰ্বাচন কৰা হ'ব আঞ্চলিক আৰু জিলা পৰিষদৰ সভাপতি সম্পাদক চাওঁ আহক। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব। গাঁও পঞ্চায়তৰ জিলা সভাপতি আৰু উপ সভাপতিৰ কাৰণে জাৰি কৰিব নটিফিকেশ্যন। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত নিৰ্বাচিত কৰা হ'ব জিলা পৰিষদৰ সভাপতি সম্পাদক। 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত নিৰ্বাচন কৰা হ'ব আঞ্চলিক পঞ্চায়তৰ সভাপতি সম্পাদক আৰু নিৰ্ধাৰিত দিনতেই শপত গ্ৰহণৰ লগতে গঠন কৰা হ'ব আঞ্চলিক পঞ্চায়ত। নতুন প্ৰক্ৰিয়াৰে এইদৰে নিৰ্বাচিত হ'ব এইবাৰৰ পঞ্চায়তৰ সভাপতি সম্পাদক আৰু প্ৰতিখন গাঁও পঞ্চায়তৰ সদস্যই জিলা আয়ুক্তৰ উপস্থিতিত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰিব সভাপতিসকলক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভাৰতীয় সেনাক পুনৰ অপমান বিজেপিৰ উপ মুখ্যমন্ত্ৰীৰ। বিজেপিৰ মন্ত্ৰীৰ পিছত এইবাৰ ভাৰতীয় সেনাক লৈ বিতৰ্কিত মন্তব্য বিজেপিৰ উপ মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিবলৈ গৈ সেনাৰ বীৰত্বৰ কথা পাহৰি গ'ল এইগৰাকী বিজেপিৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেৱাৰাই।
বিজেপিৰ মন্ত্ৰীৰ পিছত এইবাৰ ভাৰতীয় সেনাক লৈ বিতৰ্কিত মন্তব্য বিজেপিৰ উপ মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰাৰ নামত বিজেপিৰ উপ মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল সেনাৰ বীৰত্ব। মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এতিয়া দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। ভাৰতীয় সেনাক অপমান বিজেপিৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ। দেশৰ সেনা আৰু সৈনিকসকলে প্ৰধানমন্ত্ৰীৰ চৰণত মূৰ দুৱাই এই মন্তব্য কৰিছে বিজেপিৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে দেশৰ নাগৰিকসকলে ধন্যবাদ দিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেৱাৰাৰ এই বিতৰ্কিত মন্তব্য আৰু এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা স্নাতক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব প্ৰতিমাহে 2500 টকাকৈ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধন। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা গ্ৰেজুৱেট হ'লেই প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। অথবা 25,000 টকাৰ এককালীন টকা প্ৰদান কৰা হ'ব। অৰ্থাৎ যদি কোনোবাই এই টকা একেলগে ল'ব বিচাৰে তেন্তে একেলগে 25,000 টকা ল'ব পাৰিব। অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন। আপুনি সাজু কৰক নথিপত্ৰ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধন আৰু চৰকাৰৰ 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিৰ নামত। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনত কিংমেকাৰ হ'ব ৰাইজৰ দল। পঞ্চায়তত আসন লাভ কৰিলেও 2026 বিধানসভা নিৰ্বাচনত সম্ভৱ নহয় বিজেপিৰ জয়। 2026 বিধানসভা নিৰ্বাচনত ধূলিসাৎ হ'ব বিজেপি। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু। শুকুৰবাৰে বিয়লি 2:20 গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিল্পীগৰাকীৰ। প্ৰায় এবছৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ 45 বছৰ। আৰু শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সংগীত জগত। পৰৱৰ্তী খবৰ, অহা 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু এই তথ্য সদৰি কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। পঞ্চায়ত নিৰ্বাচনৰ ব্যৰ্থতাৰ পিছতেই AICCয়ে ল'ব সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে APCCক লৈ অসন্তুষ্ট AICC, যাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীলৈ তলব কৰিছে APCCৰ নেতৃত্বক। আৰু নতুন দিল্লীত APCCৰ নেতাৰ সৈতে বৈঠক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু APCCৰ সভাপতি হিচাপে চৰ্চাত আছে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে আপোনালোকে এতিয়া নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মে' মাহতে শীঘ্ৰেই কৰি লওক এই 4টা কাম। চলি আছে আবেদন প্ৰক্ৰিয়া। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চাওঁ আহক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে নতুন নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। কিন্তু কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চাওঁ আহক। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই শীঘ্ৰেই এই প্ৰক্ৰিয়াৰে কৰি লওক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডত। আৰু ইয়াৰ বাবে ৰেচন দোকানীৰ সৈতে আপুনি প্ৰথমতে যোগাযোগ কৰিব লাগিব। ৰেচন দোকানীৰ জৰিয়তে এই কাম কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক
অৰ্থাৎ ৰেচন কাৰ্ডৰ দোকানীক আপুনি দিব লাগিব। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। এই তিনিবিধ নথি লাগিবই নতুন সদস্যৰ ক্ষেত্ৰত। আৰু লগতে অফলাইনৰ সমান্তৰালভাৱে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব এই আবেদন প্ৰক্ৰিয়া। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত নাম। আৰু KYC কৰাৰ সময়তো আপোনালোকে কৰিব পাৰিব এই কাম। আৰু যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম, অৰ্থাৎ নাম অন্তৰ্ভুক্ত আৰু কৰ্তন একেলগে আপোনালোকে কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম আপোনালোকে একেলগে কৰিব পাৰিব। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। গতিকে যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ ৰেচন দোকানীৰ সৈতে। পৰৱৰ্তী খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। লগতে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত হ'ব প্ৰবল বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 28খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী বা এই 28খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। ৰাজ্যৰ 28খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আজিৰ দিনটোত অসমৰ কোনখন জিলাত কি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সতৰ্কবাণী অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ লগতে 40ৰ পৰা 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। আৰু একাংশ জিলাত বিজুলী ঢেৰেকনিৰ লগতে বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। অসমৰ কোন কোন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, লখিমপুৰ, গোলাঘাট এইসমূহ জিলাত বিজুলী ঢেৰেকনিৰ লগতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হ'ব পাৰে। লগতে 2 এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে বিশ্বনাথ, শোণিতপুৰ, ডিমা হাছাও, কাছাৰ, চিৰাং, কোকৰাঝাৰ, ধুবুৰী জিলাত এই জিলাসমূহৰ 2 এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। লগতে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। লগতে কাৰ্বি আংলং, হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, দৰং, কামৰূপ মেট্ৰ, কামৰূপ, নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, হাইলাকান্দি, শ্ৰীভূমি আৰু দক্ষিণ শালমাৰা জিলাত বিজুলী ঢেৰেকনিৰ লগতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হ'ব পাৰে। লগতে এই জিলাসমূহৰ একাংশ ঠায়ে ঠায়ে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আৰু 2-1খন জিলাত বজ্ৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে। লগতে 2-1খন জিলাত বজ্ৰপাতৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।